লিডুৰ ৰাষ্ট্ৰীয় কবি সন্মিলনত দেশৰ ১ কোটিৰো অধিক কবি কাব্যধ্বনি অসমৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে তিনিচুকীয়া জিলাৰ লিডুৰ SG হাব নামৰ হোটেলত ৰাষ্ট্ৰীয় কবি সন্মিলন। কাব্যধ্বনি অসমৰ জনপ্ৰিয় কবি নীলিম কুমাৰ নামত পোনপ্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় সন্মান ২০২৪ প্ৰদান কৰে কলিকতাৰ কবি সাহিত্যিক ডক্টৰ কিৰিটি সেনগুপ্ত। ভাৰতৰ কেইবাখনো ৰাজ্যৰ ১.৫ কোটি কবিৰ লগতে অসমৰ শতাধিক কবিয়ে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় কবি সন্মিলনখন উদ্বোধন কৰে সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত বিশিষ্ট সাহিত্যিক ডক্টৰ জয়ন্ত মাধৱ বৰাই। প্রাণ ধরে তোলা গান তোর কণ্ঠ রাধা লতা মঙ্গেশকর রাধা মোহাম্মদ রফির গান তোরে বতাহর দরে দিয়ে বা সূর্যর দরে রোদ দাওরর দরে বরষুণ গান তোরে বাদ কাটি দিয়ে ইঘৰৰ পৰা সিঘৰলৈ ইটো চুবুৰীৰ পৰা সিটো চুবুৰীলৈ দুৰ্গম অৰণ্যৰ আদিবাসী গাঁওবোৰত বাজি উঠে গানটো পাহাৰৰ জনজাতি ভাইসকলৰ ঘৰে ঘৰে বাজি উঠে গানটো গানটোৰ কণ্ঠৰ আধা লতা মঙ্গেশকৰৰ আধা মোহাম্মদ রফি গানটো গংগাৰ বুকুত গাই মাজি মজি কৰিছেগে গানটো ব্ৰহ্মপুত্ৰৰ বুকুত গাই নাৱৰীয়া পদ্মেশ্বৰ পেগুৱে গানটো কাবেৰীৰ বুকুৰ নাওটো ধুৱে ধুৱে বাজে আৰব আৰু বংগোপসাগৰত গৰ্জন তোলে গানটোৱে গানটোৱে প্ৰেমত জগাই তোলে লাডাখত কাশ্মীৰৰ শুকান তেজ লগা পাততো গানটো বাধাহীন বাজে কন্যাকুমাৰীক গানটোৱে শীতলতাৰে ধুৱাই দিয়ে কেৰেলাত পতাকা হৈ উৰে অৰুণাচলত সূৰ্যোদয় গানটোৰ কণ্ঠৰ আধা লতা মঙ্গেশকৰৰ আধা মোহাম্মদ রফি। মানুহে অকল কবিতা লিখে বা গান গায়, কিন্তু যোৱা এটা দশকত অসমীয়া কবিয়ে দেখুৱাই দিছে এটা কথা যে প্ৰতি ঘৰ মানুহৰ একজন সদস্যই কবিতা লিখে, এজন সদস্যই কবিতা লিখে অসমত, আৰু তাতকৈ সৰ্বাধিক কবিতা লিখে অসমৰ নাৰীয়ে। আৰু অসমত যেতিয়া সমস্যাৰ সৃষ্টি হয় ৰাজনৈতিক হওক সামাজিক হওক, তেতিয়া পুৰুষে ভয়তে কমেণ্ট নকৰে ফেচবুকত সামাজিক মাধ্যমত, অকল নাৰীয়ে অসমৰ নাৰীয়ে কিন্তু এনেদৰে জ্বলাই দিয়ে অসম। আৰু সেইসকল নাৰীৰ যিদিনা কবিতা সঁচাকৈ ভালকৈ লিখিবলৈ শিকিব সেইদিনা অসমৰ আৰু পুৰুষ কবি নাথাকিব, নাৰী কবিতাৰ দেশ হ'ব এইখন। এনেও উত্তৰ পূৰ্বাঞ্চল আমাৰ নাৰী মাতৃক দেশ হয়, অসমক বাদ দি গোটেইকেইখন আমাৰ ৰাজ্য নাৰী মাতৃক হয়, ত্ৰিপুৰা আৰু অসমক বাদ দি। এদিন কিন্তু অসমত নাৰীয়ে অসম জগাব আৰু জ্বলাব কবিতাৰে। মোহাম্মদ রফি প্রাণ ধরে তোলা গান তোর কণ্ঠ রাধা লতা মঙ্গেশকর রাধা মোহাম্মদ রফির গানটোৱে বতাহৰ দৰে দিয়ে বা সূৰ্যৰ দৰে ৰ'দ দাওৰৰ দৰে বৰষুণ গানটোৱে বাদ কাটি দিয়ে ইঘৰৰ পৰা সিঘৰলৈ ইটো চুবুৰীৰ পৰা সিটো চুবুৰীলৈ দুৰ্গম অৰণ্যৰ আদিবাসী গাঁওবোৰত বাজি উঠে গানটো পাহাৰৰ জনজাতি ভাইসকলৰ ঘৰে ঘৰে বাজি উঠে গানটো গানটোৰ কণ্ঠৰ আধা লতা মঙ্গেশকৰৰ আধা মোহাম্মদ রফি গানটো গংগাৰ বুকুত গাই মাজি মজি কৰিছেগে গানটো ব্ৰহ্মপুত্ৰৰ বুকুত গাই নাৱৰীয়া পদ্মেশ্বৰ পেগুৱে গানটো কাবেৰীৰ বুকুৰ নাওটো ধুৱে ধুৱে বাজে আৰব আৰু বংগোপসাগৰত গৰ্জন তোলে গানটোৱে গানটোৱে প্ৰেমত জগাই তোলে লাডাখত কাশ্মীৰৰ শুকান তেজ লগা পাততো গানটো বাধাহীন বাজে কন্যাকুমাৰীক গানটোৱে শীতলতাৰে ধুৱাই দিয়ে কেৰেলাত পতাকা হৈ উৰে অৰুণাচলত সূৰ্যোদয় গানটোৰ কণ্ঠৰ আধা লতা মঙ্গেশকৰৰ আধা মোহাম্মদ রফি। মাৰ্ঘাৰিটাৰ পৰা বিকাশ বৰুৱাৰ ৰিপৰ্ট, DB নিউজ।